হেল্ল' এভৰিৱান, আজি এটা আনবক্সিং কৰিম। CCTV কেমেৰা এটা অৰ্ডাৰ কৰিছিলোঁ এমেজনৰ পৰা। এইটো C+ৰ হয়। চাওঁ কি কি আছে। প্ৰথমতে এনেকুৱা এটা চাব বক্স পালোঁ আমি। চাব বক্সটোৰ ভিতৰত কি আছে চাওঁ। এটা ইনষ্ট্ৰাকশ্যন মেনুৱেল আছে। ইনষ্ট্ৰাকশ্যন মেনুৱেলটোত আপোনালোকে কেনেকৈ ইনষ্টল কৰিব লাগে CCTV কেমেৰাটো আৰু CCTV কেমেৰাৰ অন্য আদি যি ইনফৰমেশ্যন আছে এইটো ইয়াতে পাই যাব। যি জানিব লাগে ইয়াক ৰাখি দিছোঁ। দেন তাৰ ভিতৰত আপোনাৰ এনেকৈ গুচাই দেখাওঁ। এনেকৈ আপোনাৰ কেমেৰাটো হৈ আহে। এইটো ৰাউণ্ড শ্বেপৰ কেমেৰা হয়। সি গোটেই 360 ডিগ্ৰী মূৰটো এনেকৈ ঘূৰাব পাৰে সি। এইটো চাওক, পিছপিনে মাইক এটাও আছে, স্পীকাৰ এটা আছে এনেকৈ মই লেবেলটো আঁতৰাই দিলোঁ। এইটো আঁতৰাই ল'ব বিকজ নহ'লে ক্লিয়াৰ দেখা নাপাব। দেন আপোনাৰ এনেকুৱা হয় বডিটো। দেন ভিতৰত আৰু একো নাই। আৰু চাহক কি আছে ইয়াতে আৰু এটা বক্স আছে। এইটো বহুত কষ্ট মষ্টৰে এইটো বক্সটো ফালাৰ পিছত এইটো বক্সত এটা এডাপ্টাৰ পালোঁ। এটা এডাপ্টাৰ পাব আপুনি। এডাপ্টাৰৰ লগত এটা USB কেবল দিছে C টাইপৰ, আৰু এনেকৈ আপোনাৰ পইণ্টাৰ্ছ কেইটামান দি দিছে, গজাল আৰু গুটকা এটা। তো আপুনি নিজেও ইনষ্টল কৰিব পাৰে, বাট নিজে ইনষ্টল নকৰিব। এইটো C টাইপৰ হয়, যোনটো আজিকালি মোবাইল ফোনছত আহে। এইটো ইজিলি আপোনাৰ মোবাইল ফোনৰ লগতো লাগি যাব, বাট মোবাইল ফোনৰ কাৰণে নহয়, এইটো ইউজ নকৰিব। এইটো আপোনাৰ ডাইৰেক্ট এনেকৈ আপোনাৰ এডাপ্টাৰৰ লগত লগাই কিনে তো আপুনি এনেকৈ অ'পেন কৰি ল'ব। আপোনাৰ এডাপ্টাৰৰ লগত লগাই কিনে যেনেকৈ আমি মোবাইল ফোন চাৰ্জ কৰোঁ এনেকৈ লগাই ল'ব আপুনি। এইটো আপোনাৰ কানেকশ্যনটো হৈ গ'ল। পিছপিনে আপোনাৰ স্পীকাৰো আছে, আপুনি কথাও পাতিব পাৰিব বা চাইৰেন বজাব পাৰিব। এতিয়া ইমাৰ্জেঞ্চি হয়, সেইটো কাৰণে স্পীকাৰ দিয়া গৈছে। আমি অন কৰি লৈছোঁ, কেমেৰাটো ষ্টাৰ্ট হৈছে আৰু এতিয়া আমি এপত চাওঁ বাকীখিনি ছেটিংছ কেনেকৈ কৰে। এপত যোৱাৰ আগত দেখাই দিওঁ এই দাদাজনে আমাৰ CCTVটো ইনষ্টল কৰিছিল। যদি আপোনাক এওঁ ছাপৰ্ট লাগে গুৱাহাটীৰ ভিতৰত, দেন মই নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম। দাদাজনে খুব সুন্দৰকৈ ইনষ্টল কৰি দিলে CCTV কেমেৰাটো আমাক। এনেকৈ CCTVটো ইনষ্টল হৈ গ'ল। চাওক, আমি আমাৰ ঘৰৰ দুৱাৰমুখত লগাইছোঁ CCTV কেমেৰাটো, ডেট আমি যেতিয়া ঘৰৰ পৰা বাহিৰত থাকোঁ তেতিয়া আমি চেক ইন কৰি থাকিব পাৰোঁ কোনে আহিছে কি কৰিছে। এতিয়া আমি ইজিকেম এপটোত আছোঁ। ইয়াতে আপুনি চাইন আপত টেপ কৰি দিব। তাৰপিছত ইণ্ডিয়া কাণ্ট্ৰি ছিলেক্ট কৰি ল'ব। দেন আপুনি ইমেইল এড্ৰেছটো আপোনাৰ দি দিব। তাৰপিছত চেক বক্সটো গ্ৰীণ কালাৰ কৰি কিনে গেট ভেৰিফিকেশ্যন ক'ডত টিক কৰি দিব। ইয়াতে আহি গৈছে মেইলটো চাওক। ইয়াতে এইটো ভেৰিফিকেশ্যন ক'ড, ইয়াক আপুনি কপি কৰি ল'ব নহ'লে বা মুখস্থ কৰি ল'ব। ইয়াতে আমি ভেৰিফিকেশ্যন ক'ডটো মাৰি দিম। ইয়াতে আপুনি এতিয়া পাছৱৰ্ড ছেট কৰিব লাগিব। এটা ভাল চাই পাছৱৰ্ড দি দিব। অ'কে, এইটো এতিয়া ইণ্টাৰফেচটো এনেকুৱা আহি গ'ল। ইয়াতে আপুনি 4টামান অপশ্যন পাব। মি অপশ্যনত গ'লে আপুনি নিজৰ প্ৰফাইলটো চাব পাৰিব। ইয়াতে আপুনি প্লাছ আইকনত টেপ কৰিলে এতিয়া আপোনাৰ ইয়াতে ছেটিঙত যাব, তাৰপিছত লোকেশ্যনটো অন কৰি দিব। এতিয়া আপুনি আপোনাৰ কেমেৰাটো ছিলেক্ট কৰি ল'ব। যোনটো মডেল হয় এইটো আপোনাৰ কাভাৰত লিখা থাকিব বা আপোনাৰ এমেজন শ্বপিং লিষ্টত চাই ল'ব। ইয়াতে আপুনি ছিলেক্ট কৰি কিনে ইয়াতে নেক্সট ষ্টেপত যাব। নেক্সট ষ্টেপত আপোনাৰ এনেকৈ যোনটো জিঅ' ফাইবাৰ হয়, ফাইবাৰটো কানেক্ট থাকিব, এইটো নেক্সট কৰি ল'ব। মই এটা ৱাইফাই কানেক্ট কৰি ৰাখিছোঁ, ৱাইফাইৰ লগত কানেক্ট কৰিলোঁ। দেন আপুনি কেমেৰাৰ আগত যায় এনেকৈ দেখাব লাগিব 20 ফিট দূৰৰ পৰা। মই ডেমনষ্ট্ৰেশ্যনটো আপোনাক দেখাই দিছোঁ। এনেকৈ আপোনাৰ QR ক'ডটো স্কেন কৰিব লাগিব কেমেৰাৰ আগত গৈ কিনে 20 চেণ্টিমিটাৰ দূৰত থাকিব লাগিব আপুনি। এতিয়া আমি এপটোত যাওঁ। এনেকৈ এপটোত টেপ কৰিলে আপোনাৰ কেমেৰাটো এনেকৈ অনলাইন দেখাই দিব। তাতে এণ্টাৰ কৰি ল'ব। ইয়াতে আপুনি প্লেবেক অপশ্যনটো পাব। প্লেবেকত আপুনি ডেট ৱাইজ গোটেইখিনি তাৰিখ অনুযায়ী আপুনি চাব পাৰিব ক'ত কি ৰেকৰ্ডিং হৈছে। দুটা অপশ্যন থাকে, কণ্টিনিউছ ৰেকৰ্ডিং আৰু ইভেণ্ট ৰেকৰ্ডিং। এইটো আপুনি চাই ল'ব। ইয়াতে এলবামত আপোনালোকে ৰেকৰ্ডেড ভিডিঅ' কেইটা চাব পাৰে, কাৰোবাক পঠাব লাইট মোড, ডাৰ্ক মোড আছে।
ইয়াতে আপুনি চাইৰেনো বজাব পাৰিব। ক্লাউড ছিষ্টেমো আছে ৰেকৰ্ডিং, এইটো আপোনাৰ কিনিব লাগে। তাৰপিছত ডাইৰেকশ্যন ইফাল সিফাল কৰি আপুনি চাব পাৰিব, য'ত আপোনাৰ কেমেৰাটো যোনটো এংগলত লাগে সেইটোত আপুনি ঠিক কৰি থ'ব পাৰিব বা অট'মেটিকো কৰি থৈ দিব পাৰে। আগত বস্তু লৰিলে সি সেইপিনে ফ'কাছ কৰি দিব অট'মেটিক কৰিলে। আৰু বেলেগ অপশ্যনছবিলাকো আছে। ইয়াতে আপুনি নিজৰ ডিভাইচৰ ছেটিংবিলাক কৰি ল'ব পাৰিব। ফ্লিপ মোড, ষ্ট'ৰেজ ছেটিং, কিমান আপোনাৰ SD কাৰ্ডৰ স্পেচ আছে সেইটোৰ মতেৰে আপুনি বস্তুবিলাক মিলাই ল'ব পাৰিব। এইটো কেমেৰাটো মই যোৱা বছৰ অক্টোবৰ মাহত কিনিছিলোঁ। মোৰ টোটেল 1300 টকামান পৰিছে এইটো এমেজনৰ পৰা, আৰু ইয়াৰ ফিটিঙত 1000 টকা লৈছে দাদাজনে। আৰু আপোনাৰ সৰু সৰু মেটেৰিয়েলছ 200-300 টকাৰ কেবল, কেচিং এইবিলাক লাগিব পাৰে। ঠিক আছে, বাই, অহা ভিডিঅ'ত লগ পাম।